নমস্কাৰ মই জবা গোস্বামী আৰু মই যোৱা 5 বছৰৰ পৰা মডিকেয়াৰৰ লগত জড়িত হৈ আছো আৰু আজি আমাৰ লগত পল্লৱী বৰুৱা আছে আৰু তেখেতেও যোৱা 1 বছৰৰ পৰা মডিকেয়াৰৰ লগত জড়িত হৈ আছে আৰু তেখেতে ঘৰত আমাৰ মডিকেয়াৰৰ যিখিনি ওয়েল সাপ্লিমেন্ট আছে সেইখিনি ব্যৱহাৰ কৰি যথেষ্টখিনি ভাল ৰিজাল্ট পাইছে আৰু তেখেতে আজি আমাৰ আগত ক'ব তেখেতেনো কেনেকুৱা ধৰণৰ ভাল ৰিজাল্ট পাইছে সো এয়া আমাৰ লগত আছে পল্লৱী বৰুৱা আৰু তেখেতে এতিয়া আমাক ক'ব যে তেখেতে কি ভাল পাইছে হয় মোৰ দেউতাৰ হাৰ্টৰ প্ৰব্লেম আছিলে তেওঁ সাৰ্জাৰী কৰিছিলে ওপেন হাৰ্ট সাৰ্জাৰী তাৰ লগতে মেডিচিন খাই আছে মাজে মাজে বুকু বিষায় তেতিয়া মই দেউতাক আমাৰ মডিকেয়াৰৰ সাপ্লিমেন্ট কাৰ্ডিও এক্টিভটো দিছো হেতু খাই বহুতখিনি ভাল ৰিজাল্ট পাইছে তাৰ পিছত মোৰ মাৰো এনেকুৱা মাজে মাজে বুকুৰ বিষ হৈছিলে হতে মই মডিকেয়াৰৰে আমাৰ সাপ্লিমেন্ট কাৰ্ডিও এক্টিভটো তেওঁকো খাব দিলো সাপ্লিমেন্টটো খোৱাৰ পিছত বুকুৰ বিষটো ভাল পাইছে এতিয়া বৰ্তমান কোনো প্ৰব্লেম নাই গতিকে গুটিখিনি মানে বস্তু ইউজ কৰি ভালে পাইছে আৰু Thank you so much বাইদেউ আৰু আপোনালোকে হয়তো শুনিলে যে তেখেতৰ ঘৰৰ যিখিনি ধৰক প্ৰব্লেম আছিলে আৰু আমাৰ যিখিনি ওয়েলৰ যিটো সাপ্লিমেন্টৰ কথা ক'লে কাৰ্ডিও এক্টিভ তেখেতে হেতু খাই কিমান ধৰণৰ ভাল ৰিজাল্ট পাইছে সো আগলৈ আপোনালোকৰ মাজত এনেকুৱা ধৰণৰ ভিডিও আৰু লৈ আহিম তো আজিলৈ ইমানখিনিয়ে থ্যাংক ইউ